ওটা এখন নহয় চেণ্ডেলটো পিন্ধ অলপ সেৱা কৰিম আমি আসাম হেল্পিং টিমৰ পৰা অলপ ফাইনালি বন্ধুরা একজন অসহায় ভাইকে পেয়েছি বিজয়নগর এই ভাইকে একটু সেবা করার চেষ্টা করবো সাফ চিকুন করবো আর ভাইকে দেখেন এই হয়ে আছে ভাই কি খবর হ্যাঁ উঠকচোন অলপ কথা পাতি আপনার নাম কি রাজু তো এই ভাইজানের নাম হল রাজু ঘর কত আপনার আগত ঘর আপনি ইয়াতে শুই আছে ঘৰত নাযায় যায় আচ্ছা তো আমি আহিছোঁ হেল্পিং টিমৰ পৰা বুজি পাইছে তো আমি আপোনাক অলপ চুলি দাড়ি কাটি চাফ চুতৰা কৰি নতুন কাপোৰ কিনি দি যাম খাবলৈ দি যাম বুজিছে বিজয়নগৰ আমি ইয়াতে আৰু এজন পাইছিলোঁ তেখেতক চাফ চুতৰা কৰিলোঁ কি ক'লে দিগন্ত বুজিছে তো আপোনাক অলপ চাফ চুতৰা কৰোঁ চাওক আপোনাৰ চুলিবিলাক কিমান লেতেৰা হৈছে দাড়িবিলাক ইমান দেখক কাপোৰবিলাক কিমান লেতেৰা হৈছে বুজিছে বলক ৰ'দত বহি লওঁ আৰামত ভাল হ'ব এই ৰ'দত বহি কিনি চুলি দাড়িবিলাক কাটি নতুন কাপোৰ কিনি দি যাম বলক উঠক হ্যাঁ হ্যাঁ এখন নাই বলক আপনার কারণে আইছো আমি বুঝছে একো প্রবলেম নহয় আপনার সাফ সুতরা করে নতুন কাপড় কিনে পিন্ধাই কিনে আপনাকে এতে হওয়াই দি গুছি যাম এখন নহয় আমি হেল্পিং টিমের পৰা আইছো বুঝছে ওটা এখন নহয় চেন্ডেলটো পিন্ধ তো আজি ৰাজু দাক আমি চাফ চুতৰা কৰিম ৰাজু দাক এবাৰ অলপ সেৱা কৰিম আমি আসাম হেল্পিং টিমৰ পৰা অলপ সেৱা আগবঢ়াম না ৰাজু দা চিকৰ খাই আছে নেকি আচ্ছা বহক ৰ'দত বহিলে আপোনাৰ এই নালাগে বহক এইটো খোলক এইটো পিন্ধক পেণ্টটো খোলক এইটো পিন্ধক খোলক উঠক এইটো পিন্ধক খুলি দিয়া সেইটো কৰিলোঁ কণাটোতো কৰিলোঁ এইটো পিন্ধক দাদা এই উল্টা আছে এইটো লোৱা অলপ বহক এইফালে ঘূৰি কিনে ৰ'দত বহক ৰ'দত বহিলে বহুত দিন পিছত গা ধুইছে ন অলপ ঠাণ্ডা লাগিব বুজিছে
এইটো অলপ ভাল লাগিব বুজিছে, এইবিলাক হেৰি হয়। তো ফাইনেলি বন্ধুসকল ৰাজু দাক আমি বিজয়নগৰত পালোঁ। তো ৰাজু দাক অলপ আমি সেৱা কৰিলোঁ আছাম হেল্পিং টিমৰ তৰফৰ পৰা। তো যদি এনেকুৱা সহায় মানুহ আপোনালোকে দেখা পায় নিশ্চয় আমাক মেছেজ কৰিব। আছাম হেল্পিং টিম ইউটিউব, ফেচবুক, इंस्टाग्राम আপোনালোকে পাই যাব। আপনাलोगे मैसेज करी लोकेशन तो पठाई দিব। तो दोस्तों अगर आप लोगों के आसपास में ऐसा कोई बेसहारा इंसान हो तो प्लीज़ हमें मैसेज कीजिए, आसाम हेल्पिंग टीम। आप लोग मैसेज कीजिए और लोकेशन दे दीजिए, हमारा टीम वहाँ आ जाएंगे। और हमारा टीम हमेशा बेसहारा इंसानों के लिए काम करता है। तो বন্ধুরা যদি আপনাদের আশেপাশে এই ধরনের অসহায় মানুষ থাকে অবশ্যই আমাদেরকে মেসেজ করবেন, লোকেশন পাঠিয়ে দিবেন। আমাদের টিম সদায় অসহায় মানুষের হয়ে কাজ করে। বন্ধুসকল আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰ হ'ব পাৰে, এইসকল মানুহৰ মুখত হাঁহি আনিব পাৰে, জীয়াই থকা নতুন আশা আনিব পাৰে। চ' বন্ধুসকল আপোনালোকে ছাপোৰ্ট কৰক যাতে আমি এনেকুৱা ভাল কাম সদায় কৰি যাব পাৰোঁ। জয় আই অসম, জয় আই অসম, জয় অসম।